Good morning students. মই আজি ইয়াতে আমাৰ ক্লাছ 9ৰ NCERT syllabusৰ ক্লাছ 9ৰ chapter 4 structure of the atom এই লেসনটোৰ কেইটামান সৰু সৰু কিন্তু গুৰুত্বপূৰ্ণ কথা ডিসকাশন কৰিবৰ কাৰণে ইয়ালৈ আহিছো। সো গোটেই ক্লাছ 9ৰ ষ্টুডেন্ট সকলোকে মই অনুৰোধ জনাইছো যে তোমালোকে এই কথাকিটা তোমালোকৰ কিতাপত আছে, কিন্তু তোমালোকে কেতিয়াবা কি হয় মিস আন্ডাৰষ্টেণ্ডিং নিচিনা হয়। তাৰমানে তোমালোকে হয়তো বুজাত ভুল হৈছে আৰু যিটো কাৰণে তোমালোকে এক্সামত আনসাৰ লিখোতে আনসাৰবোৰত ফুল মাৰ্কসটো নোপোৱা। গতিকে তেনেকুৱা ধৰণৰ ভুল কিছুমান হয়। গতিকে প্ৰপাৰ কনসেপ্টটো নথকাৰ কাৰণে এটো হয়। মই সবৰে বুলি কোৱা নাই, যি সকলৰ হয়। সো তোমালোকে মই ইয়াৰ কথাখিনি যিমান পাৰো সূক্ষ্মভাৱে মানে খুঁটি নাটিবোৰ মাৰি পেলাই মই ডিসকাস কৰিবলৈ চেষ্টা কৰিম এতিয়া। সো হেকিটা তোমালোকে মন দি শুনিবা আৰু প্ৰয়োজন হলে তোমালোকে নোট ডাউন কৰি লবা। আৰু লগতে কিবা যদি তাৰ পাছতো কিবা ডাউট থাকে তোমালোকে মই মোৰ এই কমেন্ট বক্সত, এই ভিডিওটোৰ কমেন্ট বক্সত মোৰ হোৱাটসঅ্যাপ নাম্বাৰ আৰু মোৰ ইমেইল এড্ৰেছ মই দি থৈছো। গতিকে তোমালোকে তাতে মোক কন্টাক্ট কৰিব পাৰিবা, মোক তোমালোকৰ ডাউটখিনি সুধিব পাৰিবা যদি তোমালোকৰ আৰু কিবা ডাউট থাকে। সো প্ৰথমতে তো এই লেসনটোৰ প্ৰথমতে এটমৰ ষ্ট্ৰাকচাৰটো কথা কৈছে, তাৰপিছতে সাইন্টিষ্ট থমসন, তাৰপিছত ৰাদাৰফোৰ্ড, তাৰপিছত আহিলে আমাৰ নিলছ বোৰ, তেওঁলোকে কেনেকৈ ধৰণে এটমৰ ষ্ট্ৰাকচাৰটোৰ ওপৰত কি ধৰণৰ তেওঁলোকৰ ডেফিনিশ্যন আছিলে, তেওঁলোকে কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো বুলি ভাবিছিলে, তেওঁলোকৰ কি ড্ৰবেক আছিলে, এই গোটেইখিনি কথা ইয়াত ডিসকাস কৰিছে। সেই কথাখিনি মই আকৌ এবাৰ ডিসকাস কৰিবলৈ বিচৰা নাই, তোমালোকে হয়তো পঢ়িছা আৰু পঢ়ি পেলাই বুজিও পাইছা। যদি বুজি পোৱা নাই পিছত মোক জনাবা, মই তোমালোকক তাৰ ওপৰতো এটা ভিডিও বনাই পেলাই দিম। কিন্তু এতিয়া মই এই পিছৰ পাৰ্টটো য'ত তোমালোকৰ ভ্যালেন্সিৰ কথা আছে, তাৰপিছত এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰৰ কথা আছে, আইসোটোপৰ কথা আছে আৰু আইসোবাৰৰ কথা আছে। গতিকে এইকেইটা বস্তু মই তোমালোকক অকমান সূক্ষ্মভাৱে যিমান পাৰো চেষ্টা কৰিম তোমালোকক বুজাবৰ কাৰণে, আৰু মই ভাবো তোমালোকে বুজি পাবা আৰু নাপালেও মোক কোৱেশ্চন কৰিব পাৰিবা। সো প্ৰথমতে আহিলে ভ্যালেন্সি। সো এনে ভ্যালেন্সি বুলি ক'লে আমি কি বুজো যে ভ্যালেন্সি the combining capacity of one atom. So combining capacity no কি বস্তু? So combining capacity মানে আমি কি বুজি পাওঁ সেই কথাখিনি মই প্ৰথমতে তোমাক ক'ব বিচাৰিছিলো তোমালোকক। So তোমালোকে জানা যে এটা মলিকিউল হ'বলৈ হলে বা এটা কম্পাউণ্ড হ'বলৈ হলে কি হয়, এটমবোৰ ইটোৰ লগত হিটো কম্বাইন হয়। এই এটমবোৰ একেটা এলিমেন্টৰ হ'ব পাৰে, বেলেগ বেলেগ এলিমেন্টৰ হ'ব পাৰে, ইহঁতি কম্বাইন হয়। আৰু কম্বাইনটো বহুত ধৰণে হয়। তাৰ ভিতৰত আমি যেটো মানে কোভেলেন্ট বন্ড বুলি এটা পাম, তাৰপিছত আয়নিক বন্ড এনেকুৱাবোৰ পাম। সো হেবোৰ কি বস্তু মই বেলেগ এটা ভিডিওত মই তোমালোকক ডিসকাস কৰিম। সো এই কম্বাইন কৰিবলৈ যাওঁতে যেতিয়া এটা এটমে বেলেগ এটা এটমৰ লগত সেম এলিমেন্ট অৰ ডিফাৰেন্ট এলিমেন্ট যেতিয়া কম্বাইন কৰিবলৈ যায়, তেতিয়া হিহঁতি কি হয়, ইলেক্ট্ৰনবোৰ ইউজ কৰে। মানে হিহঁতৰ ইলেক্ট্ৰনবোৰ তাহাঁতৰ সেই বন্ড ফৰ্মেশনটো, সেই কম্বাইনেশনটো তোমালোকে মনতে ভাবিব পৰা হেটো আঠাৰ নিচিনা বস্তু ধৰি লোৱা। তো আঠাটো লগালেহে দুটা লাগি ধৰিব, হয়নে? তো এই যে ইলেক্ট্ৰনবোৰ হিহঁতি আঠাৰ নিচিনাকে ইউজ কৰে, তাৰমানে ইলেক্ট্ৰনবোৰ হয় তাহাঁতি দি দিয়ে, নহয় লৈ লয়, নহয় তাহাঁতি শ্বেয়াৰ কৰে। সো তেতিয়াহে সেই বন্ডটো ফৰ্ম কৰিব, আৰু বন্ডটো ফৰ্ম কৰিলেহে ইটোৰ লগত হিটো এটম লাগি থাকিব, আৰু ইটোৰ লগত হিটো এটম লাগি থাকিলেহে এটা মলিকিউল বা এটা কম্পাউণ্ড ফৰ্ম কৰিব। সো এই গোটেইখিনি কথা ইটোৰ লগত হিটো ৰিলেটেড। গতিকে এই ইলেক্ট্ৰনবোৰ কিমানটা ইলেক্ট্ৰন হি ইউজ কৰিব,
কিমানটা ইলেক্ট্ৰন ইউজ কৰিব সেই বনটো ফৰ্ম কৰিবৰ কাৰণে কিমানটা ইলেক্ট্ৰন লগাই পেলাই সেই মলিকিউলটো ফৰ্ম কৰিব সেইটো এটা পাৰ্টিকুলাৰ এলিমেন্টৰ এটা এটমৰ কাৰণে সদায় এটা জেনাৰেলি এটা ফিক্স নাম্বাৰ হয় তো কিছুমানে ধৰিলা দুটা লগালে কিছুমানে এটা লগালে কিছুমানে তিনটা লগালে তো এনেকুৱা ধৰণে ফিক্স হয় তো সেই যিটো ইলেক্ট্ৰন লগায় বনটো ফৰ্মেশ্যন কৰিবৰ কাৰণে সেইটোকে আমি সাধাৰণতে আমি কি বুলি কওঁ ভ্যালেন্সি বুলি কওঁ তাৰমানে আল্টিমেটলি কি বুজিলা যে এটা এটমে বেলেগ এটা এটমৰ লগত লগ খাবৰ কাৰণে কেমিক্যালি কম্বাইন হ'বৰ কাৰণে যিমানটা ইলেক্ট্ৰন ইউজ কৰিব সেইটোকে তাৰ ভ্যালেন্সি বুলি কয় হে ইউজ কৰিব মানে হেতু কি দিবও পাৰে হি লবও পাৰে বা হি শেয়াৰো কৰিব পাৰে শেয়াৰ কৰিও কেতিয়াবা কৰে তো হেতুকে কয় তাৰ ভ্যালেন্সি ওকে সো এতিয়া ভ্যালেন্সিটো আমি কেনেকৈ গম পাম এটা এলিমেন্টৰ ভ্যালেন্সিটো কি হ'ব এটা আমি কেনেকৈ গম পাম সো সাধাৰণতে কি হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যনৰ ওপৰতে আমি ভ্যালেন্সিটো উলিয়াব পাৰোঁ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন মানে চাগে বুজি পাইছে যে এটা এটমত যিগিটা ইলেক্ট্ৰন থাকিব সেই ইলেক্ট্ৰন গিটা নিউক্লিয়াছৰ চাৰিওফালে যিগিটা তাহাঁতৰ অৰবিট আছে সেই অৰবিট গিটাত কি কৰি থাকে এৰেঞ্জ কৰি থোৱা থাকে সো কোনটো অৰবিটত কিমান থাকিব যিগিটা অৰবিট মানে সেইগিটাক আমি এনাৰ্জি সেল বুলি কয় সো এনাৰ্জি সেল গিটা তাহাঁতক এৰেঞ্জ কৰি থোৱা থাকে সো ধৰিলা প্ৰথমটোত কেটা থাকিব 2 নম্বৰটোত কেটা থাকিব 3 নম্বৰটোত কেটা থাকিব বা 4 নম্বৰ যদি সেল থাকে তেলে 4 নম্বৰটোত কেটা থাকিব তো এনেকে ধৰণে এৰেঞ্জ কৰি থোৱা থাকে ওকে তো এই এৰেঞ্জমেন্ট কৰোতে একেবাৰে লাষ্টৰ যিটো সেল লাষ্টৰ যিটো খুল অসমীয়াত ক'বলৈ গ'লে আমাৰ খুল হে লাষ্টৰ খুলটোত যিমানটা ইলেক্ট্ৰন থাকিব হেতুৰ ওপৰতে ভ্যালেন্সিটো বহুতখিনি ডিপেন্ড কৰে সো যদি হে লাষ্টৰ সেলটোত ইলেক্ট্ৰন যদি 4টা বা 4টাতকৈ কম থাকে 4 or less than 4 মানে ধৰি লোৱা যদি 1 আছে বা 2 আছে বা 3 আছে যদি 4 আছে তেতিয়াহলে তাহাঁতৰ ভ্যালেন্সিটো যিটো নাম্বাৰৰ ইলেক্ট্ৰন আছে হেতু নাম্বাৰেই হয় যেনিবা এটা ইলেক্ট্ৰন আছে তেতিয়াহলে তাৰ ভ্যালেন্সি 1 দুটা ইলেক্ট্ৰন আছে ভ্যালেন্সি 2 তিনটা ইলেক্ট্ৰন আছে ভ্যালেন্সি 3 চাৰিটা আছে ভ্যালেন্সি 4 জেনাৰেলি দেই কিছুমান এক্সেপচন আছে এক্সেপচনবোৰ আমি পিছত ডিসকাস কৰিম তো হেতু হয় তাহাঁতৰ ভ্যালেন্সি কিন্তু যদি হে লাষ্টৰ সেলটোত নাম্বাৰ অফ ইলেক্ট্ৰন মোৰ দেন 4 থাকে হলে 5টা আছে 6টা আছে 7টা আছে 8টা আছে 8টা লৈকে থাকিব পাৰে তোমালোকে জানাই লাষ্ট 8টা লৈকে থাকিব পাৰে সো যদি 5 আছে তেতিয়া কি হ'ব যে 8 ৰ পৰা তুমি 5 টো মাইনাস কৰি দিব লাগিব 8 minus 5 that means 3 গতিকে তাৰ ভ্যালেন্সি হ'ব 3 যদি 6 আছে তেতিয়াহলে তাৰ ভ্যালেন্সি হ'ব 8 minus 6 that means 2 যদি 7 আছে ভ্যালেন্সি হ'ব 8 minus 7 1 আৰু যদি 8 থাকে কিছুমান এনেকুৱা এলিমেন্ট আছে যিবোৰ লাষ্টৰ সেলটোত 8টা ইলেক্ট্ৰন থাকে তো হেবোৰৰ ভ্যালেন্সি হ'ব 8 minus 8 গতিকে 0 সো নরমালি এতিয়া তোমালোকে এটা কথা বুজি পাইছে যে নরমালি কি হয় ভ্যালেন্সিটো এটা এলিমেন্টৰ ভ্যালেন্সিটো 0 ৰ পৰা 4 লৈকে হ'ব পাৰে কাৰবাৰ 0 হ'ব পাৰে কাৰবাৰ 1 হ'ব পাৰে কাৰবাৰ 2 হ'ব পাৰে কাৰবাৰ 3 হ'ব পাৰে আৰু কাৰবাৰ 4 হ'ব পাৰে সো 4 টো এ ম্যাক্সিমাম জেনাৰেলি কিন্তু কিছুমান এলিমেন্ট আছে ভেৰিয়েবল ভ্যালেন্সি যিবোৰে দেখায় তো হিহঁতৰ ক্ষেত্ৰত হেতু কেতিয়াবা বাঢ়ি যায় ধৰি লোৱা 5 6 7 লৈকে কেতিয়াবা ভ্যালেন্সি পোৱা যায় কিন্তু হেবোৰ হৈছে নরমাল কেস নহয় হেবোৰ এক্সেপচনেল কিন্তু নরমালি তোমালোকে সদায় মনত ৰাখিবা যে ভ্যালেন্সিটো 0 ৰ পৰা 4 লৈকেহে হ'ব ইয়াতো এটা কথা আছে জেনাৰেলি কিছুমান এটা এলিমেন্টে এটাই ভ্যালেন্সি দেখায় ধৰি লোৱা ফৰ এক্সাম্পল অক্সিজেন বুলি ক'লে ভ্যালেন্সি সদায় 2 বা যেনিবা ধৰি লোৱা কাৰ্বন বুলি ক'লে ভ্যালেন্সি 4 হাইড্ৰোজেন বুলি ক'লে ভ্যালেন্সি 1 তো জেনাৰেলি এটাই ভ্যালেন্সি থাকে কিন্তু কিছুমান এলিমেন্ট আছে যিবোৰে মোৰ দেন 1 ভ্যালেন্সি দেখায় যেনেকৈ ধৰি লোৱা কপাৰে কেতিয়াবা 2 দেখায় কেতিয়াবা 3 দেখায় বা আইৰণে কেতিয়াবা 2 দেখাব কেতিয়াবা 3 দেখাব সো এনেকুৱা ধৰণৰ কিছুমান এলিমেন্টও আছে যিবোৰে 2-3টা ভ্যালেন্সি দেখায় সো হেবোৰক ভেৰিয়েবল ভ্যালেন্সি বুলি কয় গতিকে এইখিনি ভ্যালেন্সিৰ কথা সো তোমালোকে সাগে প্ৰায়বোৰে বুজি পালা সো বুজি পালা যদি মোৰ ভাল লাগিব যদি বুজি পালা ঠিকই আছে আৰু যদি বুজি নাই পোৱা এতিয়াও তেতিয়াহলে তোমালোকে মোক কমেন্ট কৰিব পাৰা ওকে তাৰ পিছতে আহিলে এটমিক নাম্বাৰ আৰু মাস নাম্বাৰ
সো চোৱা এই দুটা বস্তু বহুত কনফিউজিং এটমিক নাম্বাৰ আৰু মাছ নাম্বাৰ বহুত ষ্টুডেণ্টৰ খেলিমেলি লাগি যায় সো এটমিক নাম্বাৰ মানে কি হ'ল যে দ্য নাম্বাৰ অফ প্ৰোটন এটা এটমৰ ভিতৰত এটা নিউক্লিয়াছ থাকে নিউক্লিয়াছটোৰ ভিতৰত প্ৰোটন আৰু নিউট্ৰন নামৰ দুটা সাব এটমিক পাৰ্টিকল থাকে হেতু তোমালোকে পাই আছে গতিকে হে সাব এটমিক পাৰ্টিকল কিটাৰ ভিতৰত প্ৰোটনটো হয় পজিটিভলি চাৰ্জ আৰু নিউট্ৰনটো হয় নো চাৰ্জ নিউট্ৰেল আৰু ইলেক্ট্ৰনখিনি নিগেটিভলি চাৰ্জ সো নিউক্লিয়াছটোৰ ভিতৰত কি থাকে প্ৰোটন আৰু নিউট্ৰন থাকে সো নিউট্ৰনৰ নাম্বাৰটো কম বেছি হ'ব পাৰে কিন্তু এই প্ৰোটনৰ নাম্বাৰটো ফৰ এ পাৰ্টিকুলাৰ এলিমেণ্ট এটা এলিমেণ্টৰ যিকোনো এটমত থকা প্ৰোটনৰ নাম্বাৰটো অলৱেজ ফিক্স তাৰমানে ধৰি লোৱা আমি অক্সিজেন এটা এলিমেণ্ট সো অক্সিজেনৰ এটম অক্সিজেনৰটো এটা এটম নাথাকে বহুত এটম থাকিব তো যিকোনো এটা এটম অক্সিজেনৰ যিকোনো এটা এটমে যদি তুমি চোৱা তেতিয়াহ'লে তাত কি হ'ব এই যিটো প্ৰোটনৰ নাম্বাৰ হেতু সদায় 8 হ'ব তাত কেতিয়াবা বোলে এটো অক্সিজেন 8টা প্ৰোটন পালো এটো অক্সিজেন বোলে 7টা প্ৰোটন পালো এটো অক্সিজেন বোলে 6টা প্ৰোটন পালো এনেকুৱা কেতিয়াও নহয় অক্সিজেন বুলি ক'লে তাৰ প্ৰোটনৰ নাম্বাৰটো সদায় ফিক্স আৰু হেতু হৈছে 8 ইন কেস যদি হে প্ৰোটনৰ নাম্বাৰটো আমি চেঞ্জ কৰি দিও বা কিবা কাৰণে চেঞ্জ হৈ যায় ধৰি লোৱা অক্সিজেনৰ প্ৰোটনৰ নাম্বাৰ 8 হে নাম্বাৰটো যেনবা কিবা কাৰণে 7 হৈ গ'ল এটা কমি গ'ল সো তেতিয়া হেতু অক্সিজেনেই হৈ নাথাকিব তেতিয়া হেতু নাইট্ৰজেন হৈ যাব কথাটো বুজি পাইছানে তো তেনেকুৱা ধৰণৰ কথা মানে প্ৰোটনৰ নাম্বাৰটো সদায় ফিক্স হেতু কেতিয়াও চেঞ্জ নহয় আৰু সেই প্ৰোটনৰ নাম্বাৰটোকে কি বুলি কয় সেই এটমটোৰ বা সেই এলিমেণ্টটোৰ এটমিক নাম্বাৰ গতিকে এটমিক নাম্বাৰ ফৰ এ পাৰ্টিকুলাৰ এলিমেণ্ট ইজ অলৱেজ সেম ইট নেভাৰ চেঞ্জেছ সেইকাৰণে সব মানে এলিমেণ্টৰে এটমিক নাম্বাৰবোৰ বেলেগ বেলেগ হয় ধৰি লোৱা অক্সিজেনৰ বেলেগ হ'ল কাৰ্বনৰ বেলেগ হ'ল নাইট্ৰজেনৰ বেলেগ হ'ল সোডিয়ামৰ বেলেগ হ'ল